নমস্কাৰ সকলোকে মোৰ এই চেনেলটোলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি মই নতুন এটা ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো হৈছে IB যেটো ৰিক্ৰুটমেণ্ট চলি আছে সেইটোত আপোনালোকৰ সকলোৰে এটা ডাউট আছিল যে ইয়াত ফিজিক্যাল টেষ্ট হ'ব নেকি, সেই বিষয়ে আমি আজি আলোচনা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি ভিডিঅ'টো ভাল লাগে আৰু এনেকুৱা ইনফৰমেটিভ ভিডিঅ' যদি বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। আমি আগতে সম্পূৰ্ণ সিলেকশন প্ৰসেসটো চাম। সিলেকশন প্ৰসেসটো হৈছে আপোনাৰ তিনিটা ফেজত হ'ব। প্ৰথমত টায়াৰ 1ত হৈছে অবজেক্টিভ অনলাইন টেষ্ট হ'ব, মানে আপোনালোকে যেটো SSC যেটো এক্সাম দিছিলে ঠিক তেনেদৰে হ'ব আৰু 100টা MCQ থাকিব 60 মিনিট। তাৰে ভিতৰত আপোনাৰ সাবজেক্ট কেইটা হৈছে জেনাৰেল এৱাৰনেছ, কোৱান্টিটিভ এপ্টিটিউড, ৰিজনিং, ইংলিছ ল্যাঙ্গুৱেজ, জেনাৰেল ষ্টাডিজ আৰু এই 5টা সাবজেক্টত সকলোতে 20 নম্বৰকে থাকিব। আৰু ইয়াতে আৰু এটা কথা মনত ৰাখিব, ইয়াত নেগেটিভ মাৰ্কিং আছে 1/4 মানে হৈছে 4টা ভুল গ'লে আপোনাৰ 1 নম্বৰকে কাটিব। তাৰপিছত আহিল আমাৰ IB, তাৰপিছত আহিল আমাৰ টায়াৰ 2ত আপোনালোকৰ কি হ'ব, এটা ট্ৰান্সলেশ্যন টেষ্ট হ'ব যাৰ ডিউৰেশ্যন হৈছে মানে সময়সীমা দিয়া থাকিব আপোনাৰ 60 মিনিট। তাতে আপোনাৰ এটা পেজ দিয়া থাকিব, পেজেছত আপোনাৰ হেৰি থাকে কি কয় ৱৰ্ড পেজেছ বোথ ৱেজ লোকাল লেংগুৱেজ টু ইংলিছ, মানে আপোনাৰ লোকাল লেংগুৱেজ মানে আমাৰ অসমীয়াত এটা পেজ দিয়া থাকিব 500 ৱৰ্ডৰ, সেইটো আপোনাৰ কি কৰিব লাগিব ইংলিছত কনভাৰ্ট কৰিব লাগিব, মানে ইংলিছত লিখিব লাগিব আপোনালোকে। ইয়াত মাৰ্ক থাকিব আপোনাৰ 50 মাৰ্ক, যাৰ ভিতৰত আপুনি 20 মাৰ্ক পালে আপুনি কোৱালিফাই কৰি যাব। আৰু এইটো আপোনাৰ ফাইনাল মেৰিটত, এই মাৰ্কটো আপোনাৰ ফাইনাল মেৰিটত প্লাছ নহয়। তাৰপিছত আহিল আমাৰ টায়াৰ 3ত আমাৰ কি হ'ব ইণ্টাৰভিউ পাৰ্চনেলিটি টেষ্ট, যেটো আমি ভাইভা বুলি কওঁ, আৰু ভাইভাটো হ'ব আপোনাৰ 50 মাৰ্কছৰ। আৰু মনত ৰাখিব আপোনালোকৰ যেটো সকলোৰে ডাউট আছিল যে ফিজিক্যাল টেষ্ট হ'ব নেকি, ফিজিক্যাল টেষ্ট নহয়, অকল খালি এটা মেডিকেল টেষ্ট হ'ব আৰু সেই মেডিকেল টেষ্টটো আপোনাৰ ফাইনাল মেৰিট ওলোৱাৰ পিছত হ'ব। ফাইনাল সিলেকশন কেনেকৈ হ'ব, ফাইনাল সিলেকশন আপোনাৰ বেসড অন কম্বাইন্ড মাৰ্কস ফ্ৰম টায়াৰ 1 প্লাছ টায়াৰ 3। আপোনাৰ যেটো অনলাইন টেষ্ট মানে অনলাইন যেটো এক্সাম হ'ব তাত আপুনি যিমান মাৰ্ক পাব আৰু আপুনি ভাইভাত যিমান মাৰ্ক পাব সেই দুটা প্লাছ কৰি কেনে আপোনাৰ হেৰি হ'ব ফাইনাল মেৰিটটো হ'ব। আৰু ফাইনাল মেৰিটটো হোৱাৰ পিছত আপোনাৰ ডকুমেণ্টেশ্যনৰ কাৰণে যাব লাগিব আৰু তেতিয়াই আপোনাৰ কি হ'ব মেডিকেল ফিটনেছ টেষ্ট হ'ব। আৰু মেডিকেল ফিটনেছত যদি আপুনি ক্লিয়াৰ কৰে তেতিয়াহ'লে আপুনি ফাইনাল সিলেকশন পাই যাব, আপোনাৰ জইনিং হৈ যাব তেতিয়াই। এইখিনিতে আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আশা কৰিলোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি যাব। থেংক ইউ।